লৈ শিক্ষকসকলৰ ইমান আপত্তি কিয় সেইটো এটা মূল প্ৰশ্ন কাৰণ শিক্ষকসকলে এই নিৰ্দেশনাৰ বিৰোধিতা কৰি দৰাচলতে কি প্ৰমাণ কৰিব বিচাৰিছে হয় আসলতে যি ধৰণে আপুনি কৈছে যে প্ৰশ্নটো উত্থাপন কৰিছে বিৰোধিতা আসলতে আমি বিৰোধিতা কৰা নাই চৰকাৰে যিটো সিদ্ধান্ত লৈছে আমি তাক আদৰণি জনাইছিলোঁ যোৱা আগষ্ট মাহৰ পৰাই এই ব্যৱস্থাটোৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল তেতিয়া কিন্তু ইন টাইম অকল দিব দিছিল যে আমি স্কুলত সময়মতে যাব লাগে আৰু এটা পৰ্টেল দিছিল শিক্ষা হেতু পৰ্টেল এটা প্ৰস্তুত কৰিছিল চৰকাৰে আৰু এই পৰ্টেলৰ জৰিয়তে সকলো শিক্ষক ছাত্ৰৰে এটা উপস্থিতিটো তেওঁলোকে দিবলৈ বাধ্য কৰাইছিল তাত আমাৰ আপত্তি একো নাছিলে কিন্তু উপস্থিতি দিয়াৰ নামত আমি যিখিনি যন্ত্ৰণা ভোগ কৰি আছো সেই যন্ত্ৰণাখিনিৰ কথাই আমি ক'বলৈ গৈছিলোঁ যে আমি শিক্ষক সমাজে বা ছাত্ৰ ছাত্ৰীসকলো যিটো আজি দিনত আজি আমাৰ মোৰ বিদ্যালয়তে কৈছে যে 300 ছাত্ৰ ছাত্ৰী আছে 300 ছাত্ৰ ছাত্ৰীৰ উপস্থিতি দিবলৈ আমাৰ মোটামুটি 11টামান বাজে ৰাতিপুৱা 9টা মানৰ পৰা যদি আমি আৰম্ভ কৰোঁ 9টা বজাত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি তেতিয়াহ'লে আমাৰ 9টামান বজাতে শেষ হয় মানে গোটেইখিনি উপস্থিতি লোৱা সেই 2 ঘণ্টা এনেই সময় যায় আৰু এই কথাবিলাক আমি জনাইছিলোঁ তাৰোপৰি যেটো প্ৰথম আগষ্টমত যেতিয়া হেৰি কৰিছে আৰম্ভ কৰিছিল এই পৰ্টেলটো তেতিয়া আমি আদৰণি জনাইছোঁ এতিয়াও আমি আদৰণি জনাই আছোঁ কিন্তু যিবোৰ বিসংগতি দেখা দিছে তাতে সেই পৰ্টেলটো যেতিয়া আৰম্ভ কৰাৰ বাটত যেটো যাত্ৰাত যেটো যিবোৰ বিসংগতি সেইবোৰহে অতি মানে ভয়ানক বা এটা বিসংগতি মোৰ দৃষ্টিত পৰিছে এটা বিসংগতি সেই বিসংগতিটো কথা অলপ চুই দিছো যে যি সময়ত এতিয়া আমাৰ দেশত 5G ইন্টাৰনেট সেৱা চলি আছে সেই সময়তে যেটো আপোনালোকক টেবলেট দিছে সেই টেবলেটটো 3G ব্যৱস্থা সেইটোৱে ক'ব গৈছো যে প্ৰথম কথা হ'ল যে এই গোটেই ব্যৱস্থাটো কৰাৰ আগতে আন্তঃগাঁথনিটো ঠিক কৰি ল'ব লাগে আন্তঃগাঁথনিটো মূল বিষয়বস্তু কাৰণ এতিয়া যেটো প্ৰথম আন্তঃগাঁথনিৰ একমাত্ৰ আহিলা হৈছে যেটো টেবলেট যোগান ধৰিছে চৰকাৰে প্ৰত্যেকখন বিদ্যালয়ত 100 জন বা 150 জন ষ্টুডেন্টৰ বিপৰীতে এটা টেবলেট দিছে আৰু তাতকৈ বেছি ষ্টুডেন্ট হলে দুটাকৈ টেবলেট দিছে এটা সেই টেবলেটৰ মানদণ্ড কিমান উন্নত যেটো এপছ ব্যৱহাৰ কৰিছে সেই এপছটো আসলতে ব্যৱহাৰ হয় 5G নেটৱৰ্কত আৰু আমাক যেটো স্কুলবিলাকত যেটো দিছে টেবলেট ব্যৱহাৰ কৰিবলৈ দিছে সেই টেবলেটটো কিন্তু 3G মানদণ্ডৰে গতিকে তাত সেই এপছটো কেতিয়াও খাপ নাখায় মানে মিল নাখায় আৰু সেইটো যথেষ্ট বিসংগতি দেখা দিয়ে আৰু কেতিয়াবা আমি এজনৰ উপস্থিতিৰ ক্ষেত্ৰত শিক্ষকৰ উপস্থিতিৰ ক্ষেত্ৰত 15-20 মিনিটলৈকে মানে ৰখিব লগা হয় ইভেন আমাৰ ৰেকৰ্ড আছে এপ্ৰিল মাহত মোৰ বিদ্যালয়তে এপ্ৰিল মাহত আমাৰ গোটেই টিচাৰ প্ৰেজেন্ট আছে গোটেই দিন কিন্তু গোটেই এবসেন্ট দেখুৱাই আছে এতিয়া আজিও এবসেন্ট দেখুৱাই আছে আমি চাইছো ৰেকৰ্ডবিলাক এবসেন্ট মানে ইমানে বিসংগতি দেখা দিছে গতিকে ইমান বিসংগতিৰ মাজত আমি কেনেকা ধৰণে এই বস্তুটো দিছে আৰু হেয়তীয়াভাৱে যিখন নিৰ্দেশনা দিছে যে 15 মিনিট দেৰি হলে যদি সময়তকৈ নিৰ্ধাৰিত সময়তকৈ 15 মিনিট পলমকৈ গৈ পায় আৰু যদি আহতে ছুটিৰ সময়টো যদি নিৰ্ধাৰিত সময়তকৈ 15 মিনিট আগত যদি তেওঁ এইটো পৰ্টেলত স্বাক্ষৰ অভিযান কৰে বা উপস্থিতি দিয়ে তেতিয়া কি হয় সেই 15 মিনিট মানে দুটা 15 মিনিট হলে মাহত তেতিয়াহলে এটা আধা দিন সিএল কটা যাব এইটো কৈছে মাহত চাবদে তাৰ মানে কি এই যে শিক্ষকতাৰ যেটো মানৱীয়তা বা নৈতিকতা এই কথাবিলাক কি একেবাৰে নস্যাৎ হৈ গল নেকি পৃথিৱীৰ পৰা নাইকিয়া কৰিব পেলাইছে নেকি বা চৰকাৰে যেটো পদ্ধতি অৱলম্বন কৰিছে তাৰ দ্বাৰা এই গোটেই যেটো মানৱীয়তা আমি এতিয়া কথা কৈছো যে আমাৰ বিভিন্ন সমস্যা থাকে আজিয়ে কৈছো আজি ৰাতিপুৱা এনেকুৱা বতৰ বেয়া গুৱাহাটীত বা ৰাস্তা ঘাট বিলাক ইমানে বেয়া যাতায়াতৰ সুবিধা বা তেনেকুৱা গাড়ী মটৰ জাম লাগি যায় কেতিয়াবা পানী হৈ যায় ৰাস্তা প্ৰাইভেট কোম্পানীটো আনকি ইমান কঠোৰ নহয় যিমান কঠোৰ আপোনালোকৰ ক্ষেত্ৰত হৈছে নিশ্চয় মই আপোনাক আকৌ আহিম ডাঙৰীয়া বহুখিনি কথা আছে আমি পাতিম মই এবাৰ হৰমোহন বৰা ডাঙৰীয়া কাষলৈ কৈছো হৰমোহন বৰা ডাঙৰীয়া এতিয়া মূল কথাটো হৈছে যে শিক্ষকৰ মাজতে বহুত শ্ৰেণী বিভাজন আছে কোনোবা যদি অপ্ৰাদেশিকৃত শিক্ষক কৰবাত আকৌ টেট উত্তীৰ্ণ অনিয়মীয়া শিক্ষক আছে কৰবাত আকৌ ঠিকাভিত্তিক শিক্ষক আছে কৰবাত আকৌ টিউটৰ আছে আৰু সকলোৰে দৰমহাবোৰ বেলেগ বেলেগ আপোনালোক 19527 জন অপ্ৰাদেশিকৃত শিক্ষক আছে আৰু আপোনালোকে 2017-18 চনৰ শিক্ষানুষ্ঠানৰ পদ প্ৰাদেশিকৰণ আইনখনৰো বিৰোধিতা কৰি আহিছে আপোনালোকে 2022 চনৰ 20 অক্টোবৰত মুখ্যমন্ত্ৰী সাক্ষাতো কৰিছিল মুখ্যমন্ত্ৰীয়ে তেতিয়া প্ৰতিশ্ৰুতি দিছিল আপোনালোকক যে মই সকলো সমস্যা দূৰ কৰি দিম কিন্তু আজিলৈকেতো সমস্যা দূৰ হোৱা নাই যাৰ বাবে আকৌ আপোনালোকে আন্দোলন কৰিবলগীয়া হৈছে আকৌ আপোনালোকে আমাৰ ষ্টুডিঅ'ত আহিবলগীয়া হৈছে হয় মই প্ৰথমতে এটা কথা জনাব বিচাৰিছো যে আমি ইতিমধ্যে বহুত টক শ্ব' কৰিছো আন্দোলন কৰিছো আমাৰ সমস্যাখিনি যিমান পাৰি আনুষ্ঠানিক কৰিবৰ কাৰণে যত্ন কৰিছো সমান্তৰালভাৱে চৰকাৰখনৰ পৰা চৰকাৰৰ লগত আমি যদি আন্দোলনো কৰিছো সমান্তৰালভাৱে আলোচনাও চলি আছে এতিয়া এইখিনিতে এই চৰকাৰখন কিমান প্ৰতাৰক এই মুখ্যমন্ত্ৰীজন কিমান প্ৰতাৰক আৰু কিমান মিছলীয়া এই কথাখিনি মই বুজাবৰ কাৰণে জাস্ট এটা মই মানে 30 সেকেন্ডৰ এটা ভিডিঅ' অডিঅ' আপোনালোকক মানে শুনাব বিচাৰিছো
বিশ্ব শৰ্মাই যি ক'ব শিলৰ ৰেখা এইটো বস্তু হিমন্ত বিশ্ব শৰ্মাই যি ক'ব শিলৰ ৰেখা হিমালয়ে মোৰ কথা বদলাব নোৱাৰে যাৰ মাকৰ গৰ্ভত থকা বাচ্চায়ো জানে যে হিমন্ত বিশ্ব শৰ্মাই ভুৱা প্ৰতিশ্ৰুতি নিদিয়ে এইটো প্ৰতিশ্ৰুতি দিছো বিজেপি দল চৰকাৰলৈ আহিব 23 লাখ নিবনুৱা যুৱক যুৱতীৰ কৰ্ম সংস্থাপনৰ পথ আমি মুকলি কৰিম বিদ্যালয়ৰ প্ৰাদেশিকৰণৰ কাম সম্পূৰ্ণ কৰিম টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰিম ৰাজীৱ গান্ধী কম্পিউটাৰ লিটাৰেচি প্ৰগ্ৰেমৰ শিক্ষকসকলৰ সমস্যা সমাধান কৰিম বানপানী সমস্যা আমি ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰে নহয় বানপানী সমস্যাৰ আমি স্থায়ী সমাধান কৰিম হিমন্ত বিশ্ব শৰ্মাই 21 চনৰ পিছত অসমত ৰাজনীতি নকৰে মোৰ পাবলগীয়া হেৰাবলগীয়া একো নাই কোনোবাই যদি কয় হিমন্ত বিশ্ব শৰ্মাই কিবা হোৱাৰ সপোন দেখি কৰিছে এইখন মঞ্চৰ পৰাই কৈছো 21 চনৰ পিছত হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিত থকাৰ প্ৰশ্ন উঠে এতিয়া এই কথাখিনিতো অসমৰ ৰাইজে সম্পূৰ্ণকৈ গম পায় এইজন মানুহক নেদেখিলেও অসমৰ ৰাইজে গম পায় যে এইজন মানুহৰ এই কণ্ঠটো কাৰ একেজন মানুহে তিনিটা সময়ত তিনিটা বাইট দিছে আৰু ইয়াৰ পৰাই মই যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যদি কওঁ যে আপুনি একদম অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মিছলীয়া তাৰপিছত আমি ফুল কোৱা হ'ব নেকি মানুহে মোক বেয়া পাই লাভ আছে নেকি বাৰু কোনো কাৰণত বেয়া পাই লাভ নাই মই এটা কথাই কৈছোঁ যে আমি 2300 মানে 19খন শিক্ষানুষ্ঠান যোৱা 22 চনৰ আমাৰ লগত আলোচনা হ'ল 22 চনৰ 20 অক্টোবৰত আমাৰ আলোচনা হ'ল তেওঁ আমাক কথা দিলে যে আপোনালোকৰ এই সমস্যাখিনি সমাধান কৰিম প্ৰয়োজন বোধে আইনখন সংশোধন কৰিম আইন সংশোধন কৰিলেও আপোনালোকৰ এই মানুহখিনিক আমি মানে সংস্থাপনৰ ব্যৱস্থা কৰিম আপোনালোক ন্যায্যতা দিম বুলি আমাক আশ্বস্ত কৰিলে আমাক প্ৰতিশ্ৰুতি দিলে আমি ধুনীয়াকৈ আশ্বস্ত হৈ থাকিলোঁ তাৰপিছত 2023 চনত কি কৰিলে 6 এপ্ৰিল তাৰিখত এখন মানে আইন মানে নিয়ম হেৰিৰ পৰা শিক্ষা বিভাগৰ পৰা এটা অৰ্ডাৰ উলিয়াই দিলে যে LP ME আৰু 5 ক্লাছ হাই স্কুলবিলাকৰ পৰা MDM কৰ্তন কৰিলে তাৰপিছত সমান্তৰালভাৱে সেই যিবিলাক স্কুলত MDM থকা আছিল কম ছাত্ৰ ছাত্ৰী আছিল এই যিমানবিলাক মানে ব্যৱস্থা ME স্কুল বা অৰ্থাৎ মানে এলিমেণ্টাৰী ছেকশ্যনৰ ব্যৱস্থা আছিল গোটেই মানে ব্যৱস্থাবিলাক বন্ধ কৰি দিলে ফ্ৰী কিতাপ ফ্ৰী ইউনিফৰ্ম এইবিলাক বন্ধ কৰি দিয়াৰ লগে লগে আল্টিমেটলি তেওঁলোকে মানে এটা পৰিকল্পনা কৰিলে যে এই শিক্ষানুষ্ঠানবিলাক যদি চলি থাকে শিক্ষানুষ্ঠানবিলাকে যদি সুবিধা পাই থাকে তাক শিক্ষানুষ্ঠানখিনি জীয়াই থাকিব আৰু সেই শিক্ষানুষ্ঠানখিনিক মাৰিবৰ কাৰণে MDM বন্ধ কৰি দিয়া হ'ল ফ্ৰী টেক্সট বুক বন্ধ কৰি দিয়া হ'ল ইউনিফৰ্ম বন্ধ কৰি দিয়াৰ লগে লগে আমাৰ এতিয়া ME LP আৰু 5 ক্লাছ হাই স্কুলৰ মানে প্ৰায় অধিকাংশ স্কুল এতিয়া মৃত পাইছে মানে এক প্ৰকাৰ হৰমোহন বৰা ডাঙৰীয়া শিক্ষককতো এনেধৰণৰ অৱস্থা কৰিছে মানসিক হেঁচা দিছে শাৰীৰিক হেঁচা দিছে কিন্তু শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলৰ মুখৰ আহাৰ কোনো কাঢ়ি লোৱা হৈছে জীৱনৰ লগত হেতালি খেলিছে শিক্ষাৰ ছাত্ৰ ছাত্ৰীৰ লগত এতিয়া আমাৰ যিবিলাক স্কুল এতিয়া আমি ক্লাছ কৰি আছোঁ মোৰ এইবাৰ 9ত প্ৰায় 90 জন ছাত্ৰ ছাত্ৰী ৰেজিষ্ট্ৰেশ্যন হৈছে কিতাপ দিব পৰা নাই এখনো কিতাপ নাই আমাক মাত্ৰ 10জন ছাত্ৰ ছাত্ৰীৰ কিতাপ দিছে আমি 10জন কিতাপ আমি বেলেগৰ পৰা বিচাৰি পুৰণি কিতাপ মানে বেলেগ বিদ্যালয়ৰ পৰা খুজি আনি মানে ছাত্ৰ ছাত্ৰীক যোগান ধৰিব তথাপিতো মানে পৰ্যাপ্ত হোৱা নাই এতিয়ালৈকে এনেকুৱা বহুত শিক্ষানুষ্ঠান আছে যিখিনি শিক্ষানুষ্ঠানে বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হৈও শিক্ষানুষ্ঠানখিনি জীয়াই ৰাখিছে এই শিক্ষানুষ্ঠানখিনিকো মাৰিবৰ কাৰণে আচলতে এই মাননীয় শিক্ষামন্ত্ৰী মহোদয়জনক মানে মুখ্যমন্ত্ৰী মহোদয়ে নিজে নকৰি তেওঁ শিক্ষামন্ত্ৰীজনৰ জৰিয়তে মানে এই শিক্ষানুষ্ঠানবিলাকক হত্যা কৰাৰ কাৰণে ধ্বংস কৰাৰ কাৰণে যিমানবিলাক মানে পৰিকল্পনা কৰিব লাগে আটাইবিলাক কৰিছে এইটো অমানৱীয় হৈছে এই কামটোৰ বিৰোধিতা মই ভাবোঁ অসমৰ ৰাইজে কৰিব লাগে অসমৰ ৰাইজৰ বা মাজৰ আমাৰ বিশেষকৈ এতিয়া আমি এইবাৰ গম পাইছে যে এইবাৰ এই নিৰ্বাচনৰ সময়তো মানে এনেকুৱা হ'ল যে মানে ৰাজনৈতিক দলবিলাকেও এই শিক্ষা ব্যৱস্থাটোৰ কথা কোনো ৰকম মানে কাৰো মুখত মানে ফুটি উঠে আমি নিজে ফোন কৰি ক'ব লগা হৈছে আপুনি আপোনাৰ বাইটত এবাৰ ক'বচোন যে ভেঞ্চাৰ স্কুলখিনি কি কৰিব আপোনালোকে যি কৰে আপোনালোকৰ পক্ষত আমাৰ শিক্ষকখিনিয়ে ভোট প্ৰদান কৰিব এনেকুৱা ধৰণৰ কথা আমি ৰিকুৱেষ্ট কৰিব লগা হৈছে আৰু চিন্তা নাই কেৱল ইলেকশ্যনত জিকাৰ চিন্তা যেনেকৈ নহওক জিকিব লাগে আৰু এই আচলতে এই ৰাজনীতি কৰিবলৈ অহা মানুহখিনি আচলতে সাংঘাতিক ধৰণৰ মানে মই বেপাৰী বুলিয়ে ক'ব খোজোঁ এওঁলোকে বেপাৰ কৰিবৰ কাৰণে আচলতে ৰাজনীতি মানৱ সেৱা কৰিবৰ কাৰণে অহা নাই এই ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানখিনি
একফালৰ পৰা এমালগেমেশ্যনৰ নামত তেওঁলোকে মানে এইবিলাক বিলুপ্তি কৰি আহিছে একত্ৰীকৰণ নামটো ধুনীয়াকৈ দিছে কিন্তু শিক্ষানুষ্ঠানবিলাক বিলুপ্তিকৰণ কৰা হৈছে যদি শিক্ষা ব্যৱস্থাই নাথাকে শিক্ষানুষ্ঠান নাথাকে শিক্ষক কেনেকৈ থাকিব আমাৰ শিক্ষকখিনিক ভাগ ভাগ কৰা হৈছে টেট শিক্ষক টিউটৰ কণ্টেক্সুৱেল ভেঞ্চাৰ বিভিন্ন শিক্ষকক ভাগ ভাগ কৰি আমাক দুৰ্বল কৰা হৈছে আমি শিক্ষক সমাজক আহ্বান জনাইছোঁ মই হৰমোহন বৰাই আহ্বান জনাইছোঁ আমি শিক্ষক সমাজখন যদি এদিন মানে একত্ৰিত হওঁ সেইদিনাখন চৰকাৰখনক কপি যাব এনেকুৱা 10জন হিমন্ত বিশ্ব শৰ্মাক কপি যাব আমাক শিক্ষকক ন্যায্যতা দিব লাগিব শিক্ষকখিনিয়ে যিখিনি শিক্ষকে অত্যন্ত কষ্ট কৰি দেশৰ এই যে ভৱিষ্যত গঢ়াৰ কামত লাগি আছে এই শিক্ষকখিনিৰ জীৱনক লৈ মানসিক চাপত ৰাখি আমাক আমি যদি অত্যন্ত মানসিক আমি যদি পেটত ভাত নাথাকে আমাৰ যদি শিক্ষকসকলে কেৱল শ্বহীদৰ কাৰণে যদি একদম তৰা নৰাকৈ বাইক চলাই যায় এক্সিডেণ্ট হ'বলগীয়া এটা হয় শিক্ষা ক্ষেত্ৰত মানে তেওঁ মানে প্ৰেজেণ্টটো দিবৰ কাৰণে যদি গাড়ী এক্সিডেণ্ট হৈ মৰিব লগা হয় এনেকুৱা এটা মানসিক চাপত শিক্ষাদান কেনেকৈ হ'ব চৰকাৰৰ উদ্দেশ্য হ'ল যে সেই শিক্ষা ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানবিলাক ধ্বংস হ'ব লাগে হেডমাষ্টাৰজনে মোৰ স্কুলৰ ওচৰৰ যিজন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে স্কুলত যায় টেবলেটটো লৈ ঘূৰি ফুৰে নেটৱৰ্ক বিচাৰি ছাত্ৰ ছাত্ৰী পঢ়াবলৈ তেওঁ 1 মিনিট সময় নাপায় গোটেই দিনটো তেখেতে এই 4-5জন ছাত্ৰ ছাত্ৰীৰ মানে এটেণ্ডেন্স শিক্ষকজনৰ এটেনশ্যনৰ হৰমোহন বৰা ডাঙৰীয়া এয়া হৈছে শিক্ষকৰ মৰ্মবেদনা আৰু আমি শিক্ষকৰ মৰ্মবেদনা উপলব্ধি কৰিছোঁ সেয়েহে আমাৰ এই বিশেষ সম্প্ৰচাৰ আপোনালোকৰ বাবে আনিছোঁ আমাৰ দৰ্শকসকলৰ বাবে প্ৰায় 2 লক্ষাধিক শিক্ষক আছে আমি প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় স্তৰলৈকে যদি চাওঁ আৰু এই 2 লক্ষাধিক শিক্ষকৰ কিন্তু বহুতেই আজি হাহাকাৰ কৰিবলগীয়া হৈছে মই সুৰেন্দ্ৰনাথ ডেকা ডাঙৰীয়াৰ কাষলৈ গৈছোঁ যেহেতু আপোনালোকে শিক্ষামন্ত্ৰীক বহুতবাৰ সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী পৰ্যন্ত সাক্ষাৎ কৰিলে শিক্ষামন্ত্ৰী এখন মাইনোটছ পৰ্যন্ত সাজু কৰিছিল আপোনালোকৰ সমস্যাবোৰক লৈ কি হ'ল সেই মাইনোটছৰ এই মাইনোটছখন কৰিছিলে প্ৰথম কৰিছিলে তেখেতে 2013 চনত কৰিছিলে সেই সময়ত যেতিয়া কিছু সংখ্যক বিদ্যালয় প্ৰাৰম্ভ কৰিলে কিন্তু আমি তেতিয়া কিবা কাৰণত ৰৈ গৈছিলোঁ আমাৰ স্কুলবিলাক অলপ হেৰি আছিলে যে আমি ৰিকগনিশ্যন পোৱা নাছিলোঁ তেতিয়া তেখেতসকল এতিয়া বান্ধি দিলে যিবিলাক স্কুল 2013 চনৰ 2003 চনৰ আগত ৰিকগনিশ্যন পাইছে সেইবিলাকক কি কৰিলে প্ৰভিঞ্চেছ কৰিলে আৰু বাদ বাকীবিলাকক ফেল ঠেলি দিলে আমি তেতিয়া 2012 চনত 11 চনত আমি তেতিয়াৰ শিক্ষামন্ত্ৰী এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী তেখেতক লগ কৰিছিলোঁ তেখেতৰ চেম্বাৰত তেতিয়া তেখেতে কৈছিলে যে আপোনালোকৰ স্কুল কেতিয়া তেতিয়া আমি কৈছিলোঁ যে আমাৰ স্কুলখন বা আমাৰ নিচিনা এনেকুৱা স্কুল আমাৰ স্কুলখন 8 দিছে তেতিয়া কৈছিলে যে আপোনালোক আহিব নালাগে যেহেতু আমি 10 বছৰ বান্ধি দিছোঁ আপোনালোকৰ স্কুল 2018 হ'ব তাৰপিছত আকৌ কি কৰিলে 2017 চনত এখন আইন ল'লে আইন লৈ তাত কি কৰিলে এনেকুৱা কিছুমান দফা বান্ধি দিলে যিবিলাক দফাৰ কাৰণে আমি ৰৈ গ'লোঁ তাত এটা লিখি দিলে যে পিছত আনিলে এনেকুৱা এটা সিদ্ধান্ত ল'লে যে যিবিলাক স্কুল 2006 আগত কিবা এটা পাইছে পাৰ্মিশ্যন বা ৰিকগনিশ্যন কিবা এটা পাৰ্মিশ্যন পালে হ'ব সেইবিলাক স্কুলক প্ৰভিঞ্চিয়েলাইজ কৰিব এনেকৈ এটা অৰ্ডাৰ দিলে কিন্তু আমাৰ দুখ কি আমাৰ স্কুলবিলাকতো 93 স্থাপিত আমি সেই সময়ত যেতিয়া আমাক পাৰ্মিশ্যন দিছিলে ৰিকগনিশ্যন দিছিলে আমি ঠিকেই পাইছিলোঁ কিন্তু যেতিয়া আমাৰ স্কুল যদিও আমাৰ 93 আমি আৰম্ভ কৰিছিলোঁ কিন্তু কিবা কাৰণ নহয় আমি বাৰে প্ৰতি চৰকাৰৰ ওচৰত গৈছিলোঁ আমি যিবিলাক আমাক জীৱ তথ্য দিব লাগে মই মাজতে হস্তক্ষেপ কৰিছোঁ মই আপোনাক অলপ আপোনাৰ ব্যক্তিগত জীৱনৰ কথা অলপ মই জানিব বিচাৰিছোঁ যদি আপুনি বেয়া নাপায় কাৰণ আমি অফ কেমেৰা অলপ কথাও পাতি লৈছিলোঁ এই সন্দৰ্ভত আপুনি এজন বিশেষভাৱে সক্ষম ব্যক্তি আপুনি শিকাব ভালদৰে পাৰে আমি জানো আপুনি এজন শিক্ষক যিহেতু কিন্তু আপোনালোক অপ্ৰাদেশিকৃত শিক্ষক এতিয়া বিকল্পটো আপুনি অন্য কামো কৰিব নোৱাৰে যিটো শিক্ষাবৃত্তি আপুনি লৈছে যাৰ জৰিয়তে আপুনি মানৱ সম্পদ গঢ়িবলৈ চেষ্টা কৰি আছে সেই কামটোত আকৌ কৰিবলৈ গৈ আপুনি এনে ধৰণৰ এক অৱস্থাৰ মাজত আছে য'ত আপুনি দৰমহা পোৱা নাই সা সুবিধা পোৱা নাই কোনো ধৰণৰ ঘৰ চলাবলৈ আপোনাৰ বেলেগ বিকল্প উপায়ো নাই তাতে আপুনি আকৌ বিশেষভাৱে সক্ষম এজন ব্যক্তি আৰু মাত্ৰ 2 বছৰ আছে আপোনাৰ কাৰ্যকাল এই সময়খিনি যথেষ্ট জটিল সময় মই কিন্তু পাছ কৰোঁ মই এম.কম পাছ কৰিছোঁ হয় মই আমাৰ যে বৰ্তমান মুখ্যমন্ত্ৰী তেখেতক একেলগে পঢ়াম আমি গুৱাহাটী কমাৰ্চ কলেজত দিগন্ত বিশ্ব শৰ্মাৰ আমি মোৰ ক্লাছমেট আমি একেলগে পঢ়া তেতিয়া তেওঁ সেনেকৈ গুচি গ'ল মই যেতিয়া ডিগ্ৰী পাছ কৰিলোঁ তেতিয়া মোক লৈ গ'ল মই এম.কমো কৰি আছোঁ কলেজ স্কুলৰ আমি গাঁৱৰ স্কুল পাতিছোঁ তুমি আহিলেতো আমাৰ ল'ৰাখিনি ভাল হ'ব সেনেকৈ স্কুলখন পাতি দিলে এতিয়া মই ইফালে যাব নোৱাৰি সিফালে যাব নোৱাৰি যেতিয়া আমি ল'ৰা ছোৱালীৰ মাজত সোমাই পৰিলে তাৰ ওলাই হাত বৰ টান বৰ কঠিন হৈ পৰে ল'ৰা ছোৱালীৰ মাজত থকাৰ পিছত আমি সেই চিন্তা পাতি তেতিয়া নাহে তাৰপিছত এতিয়া সংসাৰ কৰিলোঁ
এতিয়া আমাৰ ল'ৰা ছোৱালী আছে পঢ়াব লাগে এতিয়া সেইখিনি এতিয়াই আহিছে তেতিয়া কিন্তু আমাৰ অহা নাছিলে তথাপিও মোক যিহেতু কৈছে ক'বলৈ দিছে মই যিহেতু বিশেষভাৱে সক্ষম ব্যক্তি সকলোৱে জানে দেখিছে ইণ্ডাষ্ট্ৰীসকলে মোক চাই আছে মই আমাৰ স্কুলখন 93তে এষ্টাব্লিছ হৈছে কিন্তু মই 99ৰ পৰা ৰেগুলাৰলি কাম কৰি আছোঁ আৰু তেতিয়াৰ পৰা মই ইচ্ছাম হৈ আছোঁ কিন্তু দুৰ্ভাগ্যবশতঃ আমি মাজতে এবাৰ FA পাইছিলোঁ 3 বছৰ পাইছিলোঁ আমি ষ্টাফৰ গোটেই মিলি আমি 5,40,000 পাইছিলোঁ কিন্তু সেইটোও বন্ধ কৰিছে এতিয়া এনেকুৱা হৈছে আমি স্কুলত চলাব নোৱাৰোঁ আৰু এইবিলাক যে স্কুললৈ হোৱা যে নাই এটা যেতিয়া বান্ধি দিলে 2006 চনটো যদি বান্ধি দিলে এইটো আমাৰ দুখ নহয় চৰকাৰে কি কৰিলে যেতিয়া তাৰমানে এইটো নিয়মটো বেলেগ কথা আমি যেতিয়া 2022 চনৰ 20 অক্টোবৰত মুখ্যমন্ত্ৰী মহোদয় লগ কৰিছিলোঁ তেতিয়া তেখেতে কৈছিল বাৰু আমি পাৰ্মিশ্যন দিকেনে এইবিলাক বাদ দিলোঁ যদি স্কুলখন 6 চনৰ আগত ইষ্টাব্লিছ হয় তাৰে যদি এটা ভেলিড ডকুমেণ্ট আমাক দেখাব পাৰে তেতিয়াও মানে আমি আইনখন সম্বোধন কৰি কৰিম বুজিছোঁ মোৰ কথা মই কৈছোঁ এইকাৰণে যে দুখটো আমাৰতো নহয় চৰকাৰৰ দুখ আমি যিখিনি সময় লাগে আমাক যিখিনি লাগে তেখেতৰ কি কৰিলে 2000ৰ পৰা 2005 চনলৈ সম্পূৰ্ণ বন্ধ কৰিছিলে তেতিয়া আমি সেইকাৰণে পৰি হৈ গ'লোঁ নহ'লে যদি আমাক সেইমত খুলি দিলেহেঁতেন তেতিয়াহ'লে আমি 2003 আমাৰ স্কুল ওলাই যায় বুজিছোঁ এইবোৰ জ্বলন্ত কথা জ্বলন্ত সমস্যা এই সমস্যাবোৰৰ কথা কৈ এওঁলোক ভাগৰি পৰিছে কিন্তু তাৰ পাছতো এওঁলোকে যুদ্ধখন চলাই আছে এয়া এজন শিক্ষক হিচাপে যেতিয়া তেওঁলোকে আন ক্ষেত্ৰত নিজৰ জীৱনক লৈ যেতিয়া যুদ্ধ কৰিব লাগিব তেনেহ'লে তেওঁলোকে আৰু শিক্ষাৰ্থীক কি পঢ়াব তাৰ পাছতো তেওঁলোকে দায়িত্ব পালন কৰি আছে কিন্তু তেওঁলোকৰ মানসিকতা সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈ যায় এক চেপা উত্তেজনাৰ মাজত তেওঁলোক থাকিব লগা হয় এটা হেঁচাত তেওঁলোক থাকিব লগা হয় পৰিয়ালৰ হেঁচাই সহ্য কৰি থাকিব নে আন কেতবোৰ হেঁচাই সহ্য কৰি থাকিব বাস্তৱ জীৱনৰ হেঁচাই মই ভূপালী দেৱী ডাঙৰীয়ানী কাষলৈ কৈছোঁ ভূপালী দেৱী ডাঙৰীয়ানী আপুনি স্বাভাৱিকতেই এগৰাকী মহিলা হিচাপত আপুনিও এই সংঘৰ্ষৰ মাজত জীৱন কটাই আছে আপোনাৰ এই গোটেই কথাখিনি এবাৰ কওকচোন অন্যান্য আৰু কি সমস্যা আছে আপোনালোকৰ অসমৰ শিক্ষা ব্যৱস্থাটোৰ যিটো চৰকাৰী খণ্ডৰ শিক্ষা মানে বিদ্যালয়বিলাক চৰকাৰী খণ্ডৰ বিদ্যালয়বিলাক এনেকুৱা হৈছে আমি উপলব্ধি কৰিছোঁ যে ক্ৰমান্বয়ে পৰিকল্পিতভাৱে ইয়াক ধ্বংস কৰাৰ এক মানে পৰিকল্পনা কৰা হৈছে কাৰণ বিগত বৰ্ষত আমি লক্ষ্য কৰোঁ একে পদ্ধতিৰে একে এটা শ্ৰেণীকোঠাতে এখন স্কুলতে শিক্ষাদান কৰা শিক্ষকবোৰক মানে ভাগ কৰি মানে এটা দুৰ্বল কৰি তেওঁলোকৰ অস্থিৰ মানসিকতাৰ সৃষ্টি কৰা হৈছে গতিকে আমি যোৱা বৰ্ষতে আমি দেখা পাইছোঁ যে কৌশলগতভাৱে শিক্ষকসকলক পাঠদানৰ পৰা বিৰত কৰি ৰখা হৈছে যেনেকৈ আমি ধৰক অমৃত কলা আঁচনি সংগীতৰ মহাৰণ খেল মহাৰণ বৃক্ষৰোপণ এনেকৈ কণ্টিনিউৱাছলি কেইটামান আঁচনি যেতিয়া দি পেলাই আমাৰ যিটো লেচন প্লেন মতে আমাৰ শিক্ষাবৰ্ষত যিটো পাঠদান কৰা হয় সেই পাঠদানৰ পৰা শিক্ষকসকলক বিৰত কৰি ৰখা হৈছে তাৰোপৰিতো অন্যান্য কিছুমান কাম আছেই গতিকে আমি দেখা পাওঁ যে এই যে হেৰিবিলাক কথাখিনি আমি আজি ৰাইজৰ প্ৰত্যেক ব্যক্তিয়ে উপলব্ধি কৰিছে কাৰণ আমি ল'ৰা ছোৱালীক শিক্ষা মানে পাঠদান কৰিব পৰা নাই কাৰণ অন্যান্য কামত আমি নিয়োজিত হ'বলগীয়া হৈছে আৰু একচুৱেলি সেইটো মানে আমাৰ চৰকাৰৰ এটা পলিচি বুলি আমি চবেই এইটো উপলব্ধি কৰিছোঁ তাৰোপৰি আমাৰ এতিয়া শিক্ষামন্ত্ৰীগৰাকীয়ে আমাৰ মাননীয় শিক্ষামন্ত্ৰীয়ে ঠায়ে আমাৰ কিছুমান সময়ে কোৱা দেখা গৈছে যে আমাৰ অসমৰ শিক্ষা ব্যৱস্থা বৰ্তমান সুস্থিৰ কিন্তু আমি এনেকৈ গম পাওঁ নেকি কেনেকৈ দেখি আছোঁ আমি সুস্থিৰ নে অস্থিৰ হৈ আছে কাৰণ আমিতো দেখা পাইছোঁ যে শিক্ষকৰ সমস্যাবিলাক সমাধান কৰিব পৰা নাই আগতে বিগত বৰ্ষতো আমাৰ অপ্ৰাদেশিকৃত শিক্ষকবোৰ মানে যিবিলাক শিক্ষকে অনশনৰ দৰে কাৰ্যসূচী ল'বলগীয়া হৈছে তে শিক্ষকৰ আন্দোলন কৰিবলগীয়া হৈছে গতিকে বিভিন্ন আন্দোলন কাৰ্যসূচী যেহেতুকে ল'বলগীয়া হৈছে এই আন্দোলন কিয় কৰে শিক্ষকসকলক বাহিৰত আমাৰ শ্ৰেণীকোঠাৰ বাহিৰলৈ মাতি আনিবলৈ বাধ্য কৰা হ'ল কিয় গতিকে এইবিলাক দেখি শুনি আমি গম পাওঁ যে শিক্ষাৰ অৱস্থাটো মানে সুস্থিৰ নহয় এই অস্থিৰেই হৈ আছে কাৰণ সেই সকলো শিক্ষকৰ যোগ্যতা আছে অৰ্হতা আছে তেওঁলোকে একেধৰণৰ পাঠ্যক্ৰম একেধৰণে শিক্ষাদান পদ্ধতি বিদ্যালয়ত মানে প্ৰয়োগ কৰিছে গতিকে তেওঁলোকক মানে দায়িত্ব যদি চৰকাৰে নলয় সেই শিক্ষকসকলৰ যদি চৰকাৰে দায়িত্ব নলয় কোনে ল'ব নিশ্চয় সবকা সাথ সবকা বিকাশ বুলি কোৱা কথাষাৰ একো মূল্যই নাথাকিব হয়